কওকচোন। যোৱাকালি ৰাতি 12টা চাৰে 12টামান বজাত হাতী আহি হাতী জাক মোৰ ঘৰত সোমাই প্ৰায় 100-150 মান হ'ব আহি সোমাই ঘৰ দুৱাৰ চব ভাঙি পেলাইছে। বৰ্তমান খোৱা বোৱাৰ একো বস্তু বাহানি চব ভাঙিছে, বাচন বৰ্তন ফাৰ্নিচাৰ টেৰ্নিচাৰ যি আছিল ভাঙি পেলাইছে, শেষ কৰি দিছে। খোৱাবলৈ একোৱেই নাই, আমাৰ বস্তু বাহানি থাকাৰো একো নাই, ঘৰ দুৱাৰ ভাঙি পেলাইছে। চাউল আছিল এইবিলাক খাইছে, ধনিয়া খাইছে, কাপোৰ কানি চব উল্টা পাল্টা কৰি চব ফাৰ্নিচাৰ চব বৰবাদ কৰি দিছে। মানে এতিয়া থাকিবলৈ জাগা নাই? থাকিবলৈ জাগাই নাই, চব ভাঙি পেলাইছে। এই জাগাখনৰ নাম? দক্ষিণ ৰাজনগৰ। আপোনাৰ নাম? সুকুমাৰ ৰায়। প্ৰায় 3টা ঘৰ ভাঙিছে। আপোনাৰে 3টা ঘৰ ভাঙিছে? 3টা ঘৰ, এটা পাকঘৰ আছিল লগতে আৰু থকা ঘৰ আৰু এটা ভঁৰাল ঘৰ আছিল, 3টা ভাঙিছে। এই হাতী জাক আহিছিল? হাতী জাক আহিছিল। ফৰেষ্টাৰ আহিছিল, কিন্তু ফৰেষ্টাৰ ইহঁতে বম চম লৈ আহিছে, ওচৰত চাবিব পৰা নাই, সিহঁতে খেদাব পৰা নাই, ৰাস্তাত বহি আছে সিহঁতে। বহি আছিলে? কিন্তু সিহঁতে চেষ্টা কৰিছে, পৰা নাই, খেদাবলৈ পৰা নাই। ঠিক আছে, এতিয়া আপুনি কি বিচাৰে? এতিয়া মই কি ক'ম, চৰকাৰক ক'ব লাগে যাতে এইটো যাতে বন্ধ হয়, যাতে তেনেকুৱা অলপ ফ'ৰ্চ বঢ়াই দিব লাগে। মোৰ নিচিনা আৰু গাঁৱৰ বহুত মানুহৰ গণেশ বাবা কৰি ঘৰ বাৰী দুৱাৰ ভাঙি আছে, কিন্তু যদি অলপ ফ'ৰ্চ বেছি থাকে তেতিয়া 4-5জনে সিহঁতক হাতীক খেদাব নোৱাৰিব। আপুনি ভাবে নি বন বিভাগৰ গাফিলতিৰ কাৰণে আপোনাৰ? সিহঁতৰ গাফিলতিটো আছে, কমচে কম ইয়াতে 4-5 ডজন হোমগাৰ্ড থাকিলে, 5-6 ডজনে হোমগাৰ্ড থাকিলে তেতিয়াহে পাৰিব। আৰু সিহঁতেতো পিছে পিছে দৌৰি থাকে কোনোবা গাড়ী লৈ, কিন্তু সিহঁতে খেদাব নোৱাৰিব। 100-150 হাতীত কিন্তু 5-6জন মানুহে কি কৰিব? একোৱে কৰিব নোৱাৰে। ঠিক আছে।